নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ বিটেৰে বনোৱা পুৰিৰ ৰেচিপি। আহকচোন মই পুৰিকেইখন কেনেকৈনো বনালোঁ তাকেই চাওঁ। মই ইয়াতে 3টা বিট লৈ লৈছোঁ। বিট 3টা ধুনীয়াকৈ বাকলি গুচাই ইয়াত ধুই সৰু সৰু টুকুৰা কৰি মিক্সিত এটা পেষ্ট বনাই ল'ম। দেখিছেনে, মই ইমান চাইজৰ পিচ কৰি লৈছোঁ কাৰণ ডাঙৰ কৰি দিলে পিছাত অকণমান অসুবিধা হয়। ধুনীয়াকৈ এটা মই পেষ্ট বনাই ল'ম। পেষ্টটো ৰেডি হৈ গ'ল। এবাৰতে হোৱা নাই বাৰু, আৰু দিব লাগিব। এয়া আকৌ এবাৰ কৰিলোঁ আৰু এবাৰ দি দিম। এবাৰতে ডাঙৰ জাৰত পিচি ল'লে বাৰু এবাৰতে হ'ব। এইবাৰ মই তেতিয়া দিব পাহৰি গ'লোঁ। অকণমান পিঁয়াজ, এয়া জিৰা, নহৰু, অকণমান আদা, কেঁচা জলকীয়া 3টা দি কিনে ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। মছলাখিনি দিলে কি হয়, পুৰিকেইখন খাবৰ কাৰণে ভাল হয়। ইয়াতে মই অকণমান ময়দা নিমখ দি সানি লৈছোঁ। লৈ এই পেষ্টখিনি দেখিছেনে, চাবচোন কি ধুনীয়া মিহি হৈছে। এইখিনি পেষ্টেৰে এতিয়া মই ময়দাখিনি মাৰিম। মই ইয়াতে ময়দা ব্যৱহাৰ কৰিছোঁ, আপোনালোকে আটাও ব্যৱহাৰ কৰিব পাৰে। এইখিনি ধুনীয়াকৈ মাৰিম। এবাৰতে কিয় দি দিয়া নাই, হয়তো ঢিলাও হৈ যাব পাৰে বা কেতিয়াবা নুকুলাবও পাৰে। নুকুলালে মানে কি আৰু কমি গ'লে তেতিয়া তাত অকণমান মিক্সি জাৰটো আখলি পানী দি কিনে ব্যৱহাৰ কৰিব পাৰি। দেখিছেনে, মিক্সি জাৰটো আখলি লৈ এই পানীখিনি মই ইয়াতে দি এইখিনি ধুনীয়াকৈ মঠি ল'ম। সাধাৰণতে ল'ৰা ছোৱালীবিলাকে বিটেৰে অন্য কিবা বনাই দিলে, চালাড হওক বা যিকোনো ভাজি চাজি বনাই দিলে সিহঁতে বিট খাব নিবিচাৰে। এনেকৈ পুৰি হওক বা ৰুটি হওক বনাই দিলে সিহঁতে ৰঙা ৰঙা দেখা পায় যে, কালাৰফুল দেখাৰ লগে লগে খাব বিচাৰে। সেইবাবে মই বিটেৰে সিহঁতক এনেকৈ কেতিয়াবা পৰঠা, ৰুটি বা পুৰি যিয়ে হওক এনেকৈ বনাই দিওঁ। দেখিলেনে ধুনীয়াকৈ মই এইখিনি মঠি ল'লোঁ। এতিয়া এয়া লাড়ুকেইটা বনাই লৈছোঁ। এতিয়া এইখিনি মই ধুনীয়াকৈ বেলিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাই জনাব। যদি ভাল পায় ভিডিঅ'বোৰত এটা লাইক কৰি কমেণ্ট কৰিব নাপাহৰিব। এই দেখিছেনে, মই ধুনীয়াকৈ অকণমান ময়দা গুড়ি দি বেলি ল'লোঁ গোটেইকেইখন পুৰি। এতিয়া এইকেইখন ভাজিম। এনেদৰে বেলি ল'লোঁ। এতিয়া এইকেইখন ভাজিম। মই ইয়াতে ৰিফাইন ব্যৱহাৰ কৰিছোঁ, আপোনালোকে অন্য তেলেৰেও ভাজিব পাৰে। চাবচোন, মই আৰু এখন পুৰি আপোনালোকক ভাজি দেখুৱাম। এয়া কি ধুনীয়াকৈ ফুলি উঠিব। এয়া দেখিছেনে কি ধুনীয়াকৈ ফুলি উঠিছে। এনেদৰে বনাই আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক টিফিনত দি পঠিয়াব পাৰে। কিয়নো যেতিয়া কালাৰফুল বস্তু হয় সিহঁতেও খাব ভাল পায়। আৰু ইয়াতে যিহেতু বেলেগ একো কালাৰ মিলোৱা হোৱা নাই, ইয়াতে বিটৰ ৰসেৰে ইমান ধুনীয়া ৰঙা ৰঙা হৈছে, সেইবাবে সিহঁতৰ স্বাস্থ্যৰ বাবেও বাৰু ক্ষতিকাৰক নহয়, খায়ো ভাল পাব। যিহেতু ইয়াতে অকণমান মছলাও ব্যৱহাৰ কৰা আছে, সিহঁতে পুৰিকেইখন খাবও ভাল পাব। এনেদৰে টিফিনত বনাই দিব পাৰে বা আপোনালোকেও চাহেৰে হওক বা পনীৰ বা মাংস তৰকাৰী এনেকৈ আপোনালোকেও খাই চাব পাৰে। এবাৰ বনাই খাই চাবচোন, কিমান ধুনীয়া লাগে গম পাব। এয়া মোৰ পুৰিকেইখন ৰেডিয়েই হৈ গ'ল। আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাবচোন। যদি ভাল পায় এটা লাইক কৰি দিব। বাৰু আজিলৈ মই আহিছোঁ, বাই।